নমস্কাৰ মুখ্যমন্ত্ৰী মহোদয়, আকৌ এটা আপোনাৰ ওচৰত আবেদন। আপুনি যোৱাকালি ঘোষণা কৰিলে যে ব্ৰহ্মপুত্ৰত বিমান চলিব। ইয়াৰ পিছৰবাৰ যদি আপোনাৰ চৰকাৰ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ যদি গঠন হয়, ইতিমধ্যে অসমৰ ৰাইজে এটা চমক পালেই মৰাণৰ ৰাজপথত বিমান চলিছে। গতিকে সেই সুবাদতে কৈছে যে যদি আকৌ এবাৰ বিজেপি চৰকাৰ আহে তেনেহ'লে ব্ৰহ্মপুত্ৰতো বিমান চলিব। কিমান ভাল লগা সপোন এটা। সেই তাহানিতে ঊনবিংশ শতিকাত আমাক আনন্দৰাম ঢেকিয়াল ফুকনে যি সপোন দেখাইছিল যে অসম হাবিগুচি ফুলবাৰী হ'ব, ব্ৰহ্মপুত্ৰত ভাৱনাও চলিব, সেইবিলাকে যেনেকৈ এতিয়া সাকাৰ ৰূপ ধাৰণ কৰিছে, আপোনাৰ এই সপোনেও ভৱিষ্যতে নিশ্চয় এদিন সাকাৰ ৰূপ ধাৰণ কৰিব। কিন্তু সমস্যাটো হ'ল আমাৰ এতিয়া খোৱা পানীক লৈ পেলাই। এই যে জল জীৱন বুলি যিটো মিছন আপুনি আৰম্ভ কৰিছিলে, অসমত যিটো আৰম্ভ হৈছিলে, এইটোৰ ফলত মানুহে খাল, বিল, দমকল ইত্যাদিৰ পানী ব্যৱহাৰ কেনেকৈ কৰে পাহৰি গ'ল। এই সপোনৰ পিছে পিছে মানুহবোৰ দৌৰি থাকিল, কিন্তু জল জীৱনৰ পানী এতিয়ালৈকে অন্ততঃ আমাৰ গাঁও স্পৰ্শ কৰা নাই। পাইপ কেইডালমান পুতি থোৱা আছে, নলী কেইডালমান আছে, কিন্তু পানী নাই। অথচ গাঁৱৰ মানুহে পাহৰি গৈছে খালৰ পানী আগতে কেনেকৈ খাইছিল, নৈৰ পানী কেনেকৈ আনি খাইছিল, সেইবোৰ কেনেকৈ ফিল্টাৰ কৰিছিল, পঞ্চায়তে দিয়া দমকলৰ ব্যৱস্থা কি আছিল, সেইবিলাক পাহৰি গৈছে। আৰু পাহৰি যোৱাৰ পিছত আজি কিন্তু তেওঁলোকে এই যোৱা এবছৰতকৈ অধিক কাল পানীৰ অভাৱত তেওঁলোকে তাৰমানে বহুজাতিক কোম্পানীৰ পৰা পানী কিনি পেলাই খাবলৈ বাধ্য হৈছে। ঠিক যেনেকৈ অৱস্থাটোৰ কিন্তু আপোনালোকে এনেকৈ সৃষ্টি এটা কৰি দিছে যে যিটো অৱস্থা এটা সময়ত আপোনাৰ এই জিঅ'য়ে একেবাৰে ফ্ৰী চিম দি পেলাই মানুহৰ মানে গোটেই অভ্যাসটোকে, চৰিত্ৰটোকে এটা তাৰমানে নহ'লে চলিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি কৰিছিল। পানীৰ ক্ষেত্ৰতো কিন্তু সেই একেই হৈছে যে মানুহে দমকলৰ ব্যৱহাৰ এতিয়া নাজানে, বা সৰহভাগ মানুহৰ ক্ষেত্ৰতে দমকল নাই, পুখুৰীৰ ব্যৱস্থাটো নাই, পানী নিজে কেনেকৈ ঘৰত ফিল্টাৰ কৰিব সেই ব্যৱস্থাটো নাজানে। গতিকে বহুজাতিক কোম্পানীৰ পৰা বটলে বটলে পানী কিনি খোৱাৰ বাহিৰে কিন্তু মই আমাৰ চুবুৰীটোত, আমাৰ গাঁওখনত একো ৰাস্তা দেখা নাই। ব্ৰহ্মপুত্ৰত বিমান চলোৱাৰ আগতে অনুৰোধ আমাৰ যে আপুনি অন্ততঃ অনুগ্ৰহ কৰি এই খোৱা পানীৰ সমস্যাটো সমাধান কৰক। ধন্যবাদ।